এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজিৰ পৰা কোলাজানৰ হৈ বগীবিল দলং সংযোগী তথা ডিব্ৰুগড়ৰ পথত আৰু এই পথতে আছে এখন নতুনকৈ আচলতে মুকলি কৰা গ্ৰীণ হোম নাৰ্চাৰী। এই নাৰ্চাৰীৰ আচলতে এগৰাকী স্বত্বাধিকাৰী তথা এগৰাকী উদ্যমী প্ৰগতিশীল খেতিয়ক দেৱজিৎ চাংমাই যোৱা 3 ডিচেম্বৰত নতুন দিল্লীত মিলিয়নাৰ্ছ ফাৰ্ম অফ ইণ্ডিয়াই আয়োজন কৰা সেই আচলতে যি অনুষ্ঠান, এই অনুষ্ঠানত ভাৰতবৰ্ষৰ তথা অসমৰ পৰা প্ৰতিনিধিত্ব কৰি এগৰাকী শ্ৰেষ্ঠ কৃষক হিচাপে তেওঁ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই দেৱজিৎ চাংমাই ইতিপূৰ্বেও ভাৰতবৰ্ষৰ কৃষক বঁটা তেওঁ আচলতে ICAR পৰা তেওঁ বঁটা লাভ কৰিছে। আৰু সেইগৰাকী প্ৰগতিশীল কৃষক দেৱজিৎ চাংমাই মোৰ সৈতে আছে। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু বিগত 3 ডিচেম্বৰত যিহেতু নতুন দিল্লীত ভাৰতৰ পথ পৰিবহণ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী দেৱৰ পৰা তেওঁ বঁটা লাভ কৰিছিল। আৰু সেই বঁটা লাভ কৰাৰ পিছত আপুনি যিহেতু আপোনাৰ এখন গ্ৰীণ হোম নাৰ্চাৰী কেতিয়া আপুনি মুকলি কৰিছে, বৰ্তমান আপুনি কি খেতি কৰিছে আৰু কি শিতানত আপোনাক এই বঁটা প্ৰদান কৰা হৈছে, আৰু নতুন যিসকল উদ্যমী নৱপ্ৰজন্মৰ যিসকল কৃষক বা যিসকলে কৃষিৰ জৰিয়তে স্বাৱলম্বী হৈছে তেওঁলোকলৈ আপুনি কি বাৰ্তা দিব? সকলোকে নমস্কাৰ। মই বিশেষকৈ ধানৰ চাৰ্টিফাইড চিডৰ লগত কাম কৰি আছিলোঁ বা ধানৰ চাৰ্টিফাইড চিড প্ৰডাকশ্যন কৰি আছিলোঁ। তাৰপিছত ইয়াত শেহতীয়াভাৱে আমি এই গ্ৰীণ হোম নাৰ্চাৰীখন হৈছে মই আৰু মোৰ এজন বন্ধু তীৰ্থৰঞ্জন শইকীয়া দুইজনে যুটীয়াভাৱে এই গ্ৰীণ হোম নাৰ্চাৰীখন আমি স্থাপন কৰিছোঁ বগীবিল ৰোডত। আৰু গ্ৰীণ হোম নাৰ্চাৰীখন স্থাপিত কৰাৰ উপৰিও আমি এখন মেচিনেৰী শ্ব'ৰুম কৃষক ৰাইজৰ কাৰণে সুবিধা কৰি মেচিনেৰী শ্ব'ৰুম এখনো খুলি ৰাখিছোঁ, য'ত মানে কৃষক ৰাইজে বজাৰ মূল্যতকৈ কম মূল্যত আমাৰ পৰা মেচিনেৰীবিলাক লৈ যাব পাৰিব। এই নাৰ্চাৰীখন খোলাৰ এটা উদ্দেশ্য, যিহেতু আমাৰ এখন ভাল ইয়াত এখন নাৰ্চাৰী নাই, ফুলৰ নাৰ্চাৰী নাই। মানে আপুনি যদি চাই ধেমাজিৰ পৰা কোলাজানলৈ 35 কিলোমিটাৰ হয়, বগীবিলৰ পৰা দলঙৰ পৰা আমাৰ ইয়ালৈ 20-22 কিলোমিটাৰ হয়, চিলাপথাৰৰ ছাইডৰ পৰা হয়। কোনো এই জেগাটোত মানে এখন নাৰ্চাৰী নাই। আমাৰ বহুত দিনৰ এটা সপোন আছিলে যাতে আমি এখন ভাল কেনেধৰণে নাৰ্চাৰী কৰিব পাৰোঁ। যিহেতু মোৰ ঘৰত এখন বিষ্ণুজ্যোতি কৃষি ফাৰ্ম নামৰ এখন ফাৰ্ম আছে, সেই ফাৰ্মখনত বিভিন্ন ধৰণৰ লোকেল যিবিলাক পুলি এইবিলাক প্ৰস্তুত কৰি আছিলোঁ, বিকিবৰ কাৰণে অকণ সমস্যা হৈছিল। গতিকে আমি এনেকুৱা ধৰণৰ জেগাত লৈছোঁ যাতে বিক্ৰী কৰিবৰ কাৰণে সুবিধা হয়। আমাৰ এই নাৰ্চাৰীখনৰ এটা উদ্দেশ্য, যাতে কোনোবা এজন কৃষকে ভাৰ্মিং কম্প'ষ্ট কৰিছে বিকিবৰ কাৰণে সুবিধা পোৱা নাই, কোনোবা এজন কৃষকে কিবা পুলি এটা প্ৰস্তুত কৰিছে বিকিবৰ কাৰণে সুবিধা পোৱা নাই, আমি তেওঁলোকৰ পৰা সেই বস্তুবিলাক কালেকশ্যন কৰি এই গ্ৰীণ হোম নাৰ্চাৰীৰ জৰিয়তে বিক্ৰী কৰাৰ ব্যৱস্থা কৰি আছোঁ। আপোনাৰ ইণ্ডিকেটৰ ফাৰ্মত বৰ্তমান কি আছে? ইণ্ডিকেটৰ ফাৰ্মিঙত বৰ্তমান মাছ আছে, তাৰপিছত উদ্যান শস্যৰ যিখিনি উদ্যান শস্যখিনি আছে। লগতে মই যিহেতু তাত ছিজন ৱাইজ কিছুমান কাম কৰা হয়, যিটো অমিতা পুলি টাইমত অমিতা পুলি প্ৰস্তুত কৰি দিয়া হয়, ভোট জলকীয়া পুলি টাইমত ভোট জলকীয়া পুলি প্ৰস্তুত কৰি দিয়া হয়, পাণৰ টাইমত মানে যিটো টাইমত যিটো বস্তু কৃষকক প্ৰয়োজন হয়, ঠিক তেনেধৰণে আমাৰ পলি হাউচত এই বস্তুবিলাক প্ৰস্তুত কৰি কৃষক ৰাইজক যোগান ধৰা হয়। আপুনি শেহতীয়াকৈ যিটো বঁটা লাভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দিছে বঁটা, আপুনি কি আপোনাক কেনেধৰণে আপোনালোকে কোন বঁটা? হয়, এই যোৱা 1 ডিচেম্বৰৰ পৰা 3 ডিচেম্বৰলৈ দিল্লী ICAR গ্ৰাউণ্ডত এখন কৃষি মেলা পাতিছিল। তাত কৃষি জাগৰণ, মহেন্দ্ৰ ট্ৰেক্টৰ, ICAR যৌথ উদ্যোগত এখন মিলিয়নাৰ্ছ ফাৰ্মাৰ্ছ অফ ইণ্ডিয়া এৱাৰ্ড 2004 তাত পাতিছিল। এই অনুষ্ঠানটোলৈ অসমৰ 3জন কৃষকক নিমন্ত্ৰণ কৰিছিল। ধেমাজিৰ পৰা মই যাবৰ কাৰণে মোৰ সৌভাগ্য হৈছিল। অসমৰ 2জন আৰু কৃষক, এজন চিয়াঙৰ আকবৰ আলী আৰু এজন গোৱালপাৰাৰ হৰকান্ত বসুমতাৰী বুলি কয়, তেওঁলোকে খুব ভাল কাম কৰি আছে। তেওঁলোকৰ লগতে গৈ অসমৰ পৰা তাত প্ৰতিনিধিত্ব কৰি আমাৰ ধেমাজি জিলাৰ প্ৰতিনিধিত্ব কৰি মানে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা গ্ৰহণ কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ। আপুনি কি বঁটা লাভ কৰিছে? ইতিমধ্যে মই যোৱাৰ 2022 বৰ্ষত দিল্লী ICAR যি প্ৰতিষ্ঠা দিৱস আছিল 94তম, তাত পণ্ডিত দীনদয়াল অন্ত্যোদয় কৃষি পুৰস্কাৰ তাত পাবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু শেহতীয়াভাৱে এতিয়া মিলিয়নাৰ্ছ ফাৰ্মাৰ্ছ অফ এৱাৰ্ড ইণ্ডিয়া 2004 এই বঁটাটো পাবৰ কাৰণে সক্ষম হৈছোঁ। নতুন প্ৰজন্মৰ কি আহ্বান আপোনাৰ, যিসকল আগবাঢ়ি আহিব? হয়, নতুন প্ৰজন্মক মই এটাই আহ্বান কৰোঁ, যাতে খেতিৰ প্ৰতি তেওঁলোকে আগ্ৰহী হ'ব লাগে, খেতি কৰিব লাগে। অসমৰ পৰা বহিৰাজ্যলৈ নগৈ বহিৰাজ্যত যিটো ধৰণে কাম কৰে তেওঁলোকে 24 ঘণ্টা কাম কৰে, 24 ঘণ্টা কাম কৰি যিটো মজুৰি পায় মাহেকত, তাতকৈ যদি ঘৰৰ মাটিখিনিতে যদি আমাৰ যুৱকসকলে যদি কাম কৰে, তেতিয়া 6 ঘণ্টা সময় কাম কৰক বা 8 ঘণ্টা সময়ত কাম কৰক, তেতিয়া বহিৰাজ্যতকৈ ইয়াত বেছি আয় কৰিব পাৰিব।
হয় এইগৰাকী দেৱজিৎ চাংমাই তেওঁ ইতিমধ্যে এইখন বিগত এটা মাহৰ পূৰ্বে তেওঁ এখন গ্ৰীণ হোম নাৰ্চাৰী তেওঁ এজন বন্ধুৰ লগত আৰম্ভ কৰিছিল আৰু এটা কথা উল্লেখ কৰিব লাগিব দেৱজিৎ চাংমাই আমি পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই কাৰণ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে কাৰণ কৃষকৰ এগৰাকী কৃষক হিচাপে তেওঁ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ উজলি উঠিছে দুবাৰকৈ তেওঁ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নিশ্চিতভাৱে তেওঁৰ যি বহুমুখী বিষ্ণুজ্যোতি কৃষি ফাৰ্ম আছে তেওঁ শ্ৰীপানী নিজৰ বাসগৃহত সেই অঞ্চলৰ বাসগৃহত তেওঁ যিখন কৃষি ফাৰ্ম আছে তাতো ইতিমধ্যে তেওঁ বহুমুখী কৃষি ফাৰ্মত বিভিন্ন সময়ত তেওঁ আগতীয়াকৈ বিভিন্ন পাচলি তেওঁ উৎপাদন কৰি আহিছে বা নতুন কৃষকসকল বা নতুন যিসকল কৃষকসকলৰ তেওঁ সমাদৰ লাভ কৰিছে সমান্তৰালভাৱে তেওঁ যিটো চাৰ্টিফাইড চিড হিচাপে তেওঁ উৎপাদন কৰি আহিছে প্ৰতি বছৰে তেওঁ চাৰ্টিফাইড ৰঞ্জিত ধৰণৰ ধানৰ বা অন্যান্য চাউল ধানৰ আচলতে তেওঁ চাৰ্টিফাইড চিড প্ৰস্তুত কৰে আৰু তাৰ বাবে তেওঁক এই কৃষি বঁটা তেওঁক আগবঢ়োৱা হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে দেৱজিৎ চাংমাই যি আচলতে কৃষি ফাৰ্মৰ জৰিয়তে নিজেও স্বাৱলম্বী হৈছে আৰু অন্যান্য কেইবাজনো লোককো তেওঁ আচলতে অস্থায়ীভাৱে হ'লেও আচলতে তেওঁক আচলতে সংস্থাপন দিবলৈ সক্ষম হৈছে আৰু নিশ্চিতভাৱে তেওঁ নতুন যিসকল আগ্ৰহী কৃষক তেওঁলোকে যদি ইচ্ছা প্ৰকাশ কৰে তেওঁলোকৰ যদি তেওঁলোকৰ ঘৰত যিসমূহ তেওঁলোকে পুলি উৎপাদন কৰিছে বা অন্যান্য যদি তেওঁলোকে কেঁচুসাৰ উৎপাদন কৰিছে সেই কেঁচুসাৰ তেওঁ দেৱজিৎ চাংমাই তেওঁ কৃষি ফাৰ্মত বিক্ৰী কৰিব পাৰিব বা তেওঁলোকৰ সা সামগ্ৰী তেওঁ বিক্ৰী কৰিবলৈ তেওঁ দায়িত্ব তেওঁ আচলতে ল'ব খুজিছে কাৰণ কৃষকসকলে হাত শক্তিশালী হ'লেহে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব তাৰে দৃষ্টিভংগী আগত ৰাখি দেৱজিৎ চাংমাই এনেধৰণে এখন আচলতে কোলাজান বগীবিল ডিব্ৰুগড় সংযোগী পথত এখন গ্ৰীণ হোম নাৰ্চাৰী তেওঁ ইয়াতে মুকলি কৰিছে আৰু কৃষক ৰাইজৰ বাবে তেওঁ সুবিধা হোৱাকৈ তেওঁ মুকলি কৰি দিছে আৰু সমান্তৰালভাৱে তেওঁ বিভিন্ন মেচিনাৰীৰ কথা উল্লেখ কৰিছে মেচিনাৰী সামগ্ৰীও তেওঁ ইয়াতে আন এখন তেওঁ বিপণীত ৰাখিছে আৰু কৃষকে তেওঁক যোগাযোগ কৰিব পাৰিব নিশ্চিতভাৱে এগৰাকী উদ্যমী কৃষকৰ এই জয়যাত্ৰা তেওঁৰ অব্যাহত ৰাখক আৰু আগন্তুক দিনত দেৱজিৎ চাংমাই আন বহুজন কৃষকৰ বাবে আদৰ্শ হৈ পৰক আমিও তাৰে কামনা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ